উজনি অসমত জাপানিজ এনকেফেলাইটিছৰ দ্ৰুত সংক্ৰমণ। আতংক নহয়, কিন্তু সাৱধানতা এতিয়া অতিকে প্ৰয়োজন। আতংকিত নহ'ব, কিন্তু সাৱধান হোৱাৰ সময় সমাগত। আপুনি সদায় শোৱাৰ সময়ত আঁঠুৱাৰ ব্যৱহাৰ কৰক আৰু আপোনাৰ ঘৰখনৰ চাৰিওকাষ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। আৰু কেনেবাকৈ যদি আপোনাৰ সামান্যও জ্বৰ কাহ হৈছে, তেতিয়াহ'লে অকণো অৱহেলা নকৰি তুৰন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক। শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, চৰাইদেউকে ধৰি একাধিক জিলাত প্ৰতিদিনেই ধৰা পৰিছে নতুন নতুন ৰোগী। উজনি অসমৰ প্ৰায় প্ৰতিখন জিলাতে এতিয়া প্ৰত্যেক দিনেই বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। কিন্তু ইয়াৰ বিপৰীতে অভিযোগ, নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। অতি পৰিতাপৰ বিষয় এই যে এই ৰোগবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰৰ বিয়াগম স্বাস্থ্য বিভাগে। উজনি অসমত যি ধৰণে জাপানিজ এনকেফেলাইটিছ বা তেনেধৰণৰ ৰোগৰ যিটো ব্যাপক ৰূপত প্ৰাদুৰ্ভাৱ হৈছে, অতি চিন্তাজনক বিষয়। আৰু আমি দেখিছোঁ যে অসমৰ স্বাস্থ্য বিভাগটো শুই আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ, স্বাস্থ্য বিভাগক দাবী জনাইছোঁ, বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু সকলোৱে জানে যে এই সময়ত অসমত, বিশেষকৈ উজনি অসমত জাপানিজ এনকেফেলাইটিছ হওক বা অন্যান্য এনেধৰণৰ ৰোগবিলাকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। গতিকে তাৰ আগতীয়া ব্যৱস্থা প্ৰয়োজন থাকে, আগতীয়া প্ৰস্তুতি প্ৰয়োজন থাকে। আগতীয়া কোনো ব্যৱস্থা আমি দেখা নাই, প্ৰস্তুতি দেখা নাই। গতিকে এই বিয়াগম স্বাস্থ্য বিভাগটোৱে কি কাম কৰি আছে, আমি আজি ৰাইজৰ প্ৰশ্ন। আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। অশোক সিংঘাল নামৰ এগৰাকী স্বাস্থ্যমন্ত্ৰীক যিটো দায়িত্ব দিলে মুখ্যমন্ত্ৰীয়ে, সেই দায়িত্বহীন অপদাৰ্থ এগৰাকী মন্ত্ৰীক স্বাস্থ্য বিভাগৰ স্বাস্থ্য সম্পৰ্কত একোৱেই নাজানে তেনেকুৱা এজন ব্যক্তিক দিছে, যি মন্ত্ৰিত্বৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত আছিলে। কিন্তু সেই মন্ত্ৰিত্বৰ দায়িত্ব এতিয়া বৰ্তমান অশোক সিংঘালৰ দৰে মানে এটা অৱতাৰক দিছে, যিটো কাৰণে উজনি, নামনি আৰু মধ্য অসমত প্ৰায় 5-6 হাজাৰ লোকৰ এতিয়া আক্ৰান্ত হৈ আছে। কথাটো হ'ল, জাপানিজ এনকেফেলাইটিছ কেৱল এটা জ্বৰ নহয়, মহৰ দ্বাৰা সংক্ৰমিত এক জটিল ভাইৰেল ৰোগ, জাপানিজ এনকেফেলাইটিছ। হয়, আতংকিত নহ'ব, কিন্তু সাৱধান হওক। সাৱধান হওক সকলো। নিশা শুবৰ সময়ত আঁঠুৱাৰ ব্যৱহাৰ কৰক। ঘৰৰ চাৰিওকাষ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। ক'তো পানী জমা হ'বলৈ নিদিব যাতে মহে কণী পাৰিব নোৱাৰে। অলপমান জ্বৰ হ'লেই চিকিৎসকৰ পৰামৰ্শ লওক, কাৰণ উজনিত এতিয়া সংহাৰী ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে। শিৱসাগৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত 6জন, ডিব্ৰুগড়ত 11জন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। এনকেফেলাইটিছ সদৃশ লক্ষণযুক্ত ৰোগীৰ সংখ্যা ডিব্ৰুগড়তেই 56, যোৰহাটত আক্ৰান্ত 9জন। যোৰহাটৰ বাঘচুং, তিতাবৰ, হলমাৰা অঞ্চলত অধিক সংক্ৰমণৰ তথ্য পোৱা গৈছে। গোলাঘাট জিলাত 12জন জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰিছে। আমাৰ এতিয়ালৈকে ধৰা পৰিছে 33 গৰাকী আৰু জাপানিজ এনকেফেলাইটিছৰ ৰোগী ধৰা পৰিছে 6 গৰাকী। এই ৰোগীসকলৰ ভিতৰত আমাৰ বৰ্তমানলৈকে এজনো ডেথ নহয় আৰু বৰ্তমান এজনহে চিকিৎসাধীন হৈ আছে। বাকীসকল অলৰেডি চিকিৎসা সম্পূৰ্ণ তেওঁলোকে ঘৰলৈ আহিছে। 11টা আমাৰ খেলুৱা অঞ্চলত ব্লকৰ খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত 11টা আছে আৰু 6টা আমাৰ ডিমৌত আছে আৰু কালুগাঁৱত 5টা আৰু সেইদৰে আমাৰ মোৰাবজাৰত 1টা আৰু গৰিচাগড়ত 5টা। টোটেল আমাৰ 33টা কেছ বৰ্তমানলৈকে ধৰা পৰিছে। আমি এৱাৰনেছ মিটিংবিলাক কৰা হয়, কেম্পবিলাক কৰা হয় আৰু মাইকিং কৰা হয়, ফগিং কৰা হয় আৰু ITBN আমাৰ যিবোৰ মস্কিটো নেটবিলাক আমি মেডিকেটেড ঔষধীকৰণ কৰা হয়। ঔষধীকৰণ আমাৰ এৱাৰনেছ কেম্পৰ লগে লগে ঔষধীকৰণ কৰা হয়। এতিয়ালৈকে আমাৰ মস্কিটো নেট হৈছে ঔষধীকৰণে কৰা হৈছে 26,740 আৰু ফগিং প্ৰায় 64টা কৰা হৈছে। তাৰোপৰি আমাৰ মাইকিং কৰা হয়। এইখিনি সময়ত আচলতে এই গৰমৰ দিনকেইটাত আমাৰ বিশেষকৈ মস্কিটো বাইটৰ কাৰণে যিকেইটা বেমাৰ হয় প্ৰাদুৰ্ভাৱ দেখা যায়, এক হ'ল ডেংগি দেখুওৱা যায়। মেলেৰিয়াটো যদিও কম হৈছে, 2-এটা কেছ হয়তো মেলেৰিয়া ওলাব পাৰে। আৰু জেইটো বিশেষকৈ আমি জেইটোৰ ক্ষেত্ৰত আমি প্ৰথম মাৰ্চ মাহৰ পৰাই সাৱধানতা অৱলম্বন কৰা হয়। শিৱসাগৰ জিলাৰ গেলেকী, খেলুৱা, ডিমৌ, মৰাবজাৰ, কালুগাঁও, গৌৰীসাগৰ আদি অঞ্চলসমূহত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ ধৰণে বৃদ্ধি পাইছে। জাপানিজ এনকেফেলাইটিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে এজন ৰোগীৰ। মৃত্যু হোৱা লোকজন নাহৰণিৰ বিজিত নিৰ্মলীয়া। জিলাখনৰ খোৱাং আৰু নাহৰকটীয়াতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ইপিনে যোৰহাট জিলাত আক্ৰান্ত 9জন যদিও মৃত্যু হৈছে 3 গৰাকীৰ।
আনপিনে জেই সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা 31 গৰাকী। ইয়াৰে মৃত দুগৰাকীও জেই সদৃশ ৰোগতেই আক্ৰান্ত হৈছিল। গোলাঘাট জিলাত এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা 12 জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 2 গৰাকী। 7 জন অৱশ্যে সুস্থ হৈ ইতিমধ্যেই চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে। জেই সদৃশ ৰোগত গোলাঘাটত আক্ৰান্তৰ সংখ্যা 43 গৰাকী। আনপিনে উজনি অসমৰ তিনিচুকীয়া জিলাত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা 12 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 2 গৰাকী আৰু মৃত্যু হোৱা দুয়োটিয়েই শিশু। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু হাবজান ব্লক এলেকাত এই ৰোগৰ সংক্ৰমণ অত্যাধিক ৰূপত হোৱা দেখা পোৱা গৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মাননীয় অশোক সিংঘল ডাঙৰীয়ালৈ আমাৰ এটা বিশেষ অনুৰোধ। সময় থাকোঁতে আপুনি জাপানিজ এনকেফ্লাইটিছ আৰু জাপানিজ এনকেফ্লাইটিছ সদৃশ ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা এই ৰোগবিধে অতি শীঘ্ৰেই ৰাজ্যখনত ল'ব এক সংহাৰী ৰূপ। কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰজ্যোতি দাস DY 365।